উভতিছো বিৰতিৰ পাছত তৈলনগৰী ডিগবৈত আতংক কেইবা ঘণ্টা ধৰি ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত আবদ্ধ হৈ থাকিল শ বাহন ঘণ্টাৰ পাছত ঘণ্টা ধৰি অঞ্চলটো ঘেৰি থলে সেনা আৰু চিআৰপিএফৰ দলে কিন্তু কিহৰ বাবে ডিগবৈত সৃষ্টি হ'ল এনে শ্বাসৰুদ্ধকৰ পৰিস্থিতি সাড়ে 4 ঘণ্টা ধৰি অৱৰুদ্ধ তৈলনগৰী ডিগবৈ 38 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত শ্বাসৰুদ্ধকৰ পৰিস্থিতি বুধবাৰে পুৱা 8 বজাত চহৰৰ পৰা মাত্ৰ 2 কিলোমিটাৰ দূৰত্বত সক্ৰিয় আইডি থকাৰ বাতৰি ওলোৱাৰ পাছতেই আতংকই সানি ধৰিলে ডিগবৈ সেনা আৰক্ষীয়ে ঘেৰি ধৰিলে সমগ্ৰ অঞ্চল ঘণ্টাৰ পাছত ঘণ্টা ধৰি আইডি নিষ্ক্ৰিয় কৰাৰ চেষ্টাত ব্যস্ত থাকিল চিআৰপিএফ আৰু সেনাৰ দল সৃষ্টি হ'ল যুদ্ধসদৃশ পৰিস্থিতি অৱশেষত দিনৰ 12:25 সুকলমে আইডিটোৰ বিস্ফোৰণ ঘটাই সেনাই অৱসান ঘটালে আতংকৰ एरिया को आउटर कॉर्डन किया सिविलियंस का आना जाना रोका और तकरीबन 12:25 दोपहर 12:25 पर मौके के ऊपर आईडी को ब्लास्ट करके नष्ट कर दिया गया जिसमें वर्तमान की सूचना के आधार पे अभी तक किसी भी प्रकार की कोई जान मान की हानि नहीं है এফালে বাগজানত বিষাক্ত গেছৰ নিৰ্গমন আনফালে কৰোনাৰ আতংক তাৰ মাজতেই আইডি উদ্ধাৰ কিন্তু বগাপানীৰ হস্তি কৰিডৰত কোনে সংস্থাপন কৰিলে আইডি 38 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে গাঁত খান্দি কোনে পুতি থলে 3 কিলোগ্ৰাম বিস্ফোৰক সন্নিবিষ্ট আইডিটো এই প্ৰশ্নৰ কোনো উত্তৰ নাই আৰক্ষী সেনা কিংবা চিআৰপিএফৰ হাতত ডিগবৈৰ পৰা ৰীনা কাকতি গগৈ নিউজ 18 অসম নৰ্থ ইষ্ট কিমান নিষ্ঠুৰ হ'ব পাৰে জীৱশ্ৰেষ্ঠ মানৱ আনাৰসত ফটকা ভৰাই গৰ্ভৱতী হাতী খুৱাৰ পিছত কোৰ মৃত্যু সাবটিলে হাতীটোৱে মুখত ফটকা ফুটাৰ পাছত তীব্ৰ যন্ত্ৰণাত ভুগি অৱশেষত প্যান ত্যাগ কৰিলে হাতীটোৱে মানৱক লজ্জানত কৰাৰ জঘন্য ঘটনা কেৰালাত দাক্ষিণাত্য ৰাজ্যখনত মালাপুৰম জিলাত বনৰীয়া হাতীক জ্বলন্ত ফটকা ভৰাই আনাৰস খাবলৈ দিলে একাংশ লোকে এই লোকসকলে উদ্দেশ্য প্ৰযোজিতভাৱে এনে কাম কৰাৰ পাছত ফটকাসমূহ হাতীটোৰ মুখতে বিস্ফোৰণ ঘটে খাদ্যৰ সন্ধানত এখন গাঁৱত হাতীটো প্ৰৱেশ কৰাৰ পিছতে একাংশ লোকে এই কাণ্ড সংঘটিত কৰে বিস্ফোৰণটো ইমানেই শক্তিশালী আছিল যে হাতীটোৰ মুখ আৰু জিভা চূৰ্ণ বিচূৰ্ণ হৈ পৰে তীব্ৰ যন্ত্ৰণাত ভুগি হাতীটোৱে প্ৰথমে গোটেই গাঁওখন দৌৰি ফুৰিলে আৰু শেষত নদীৰ পানীত নিজৰ সুৰ আৰু মুখ গুজি কিছু প্ৰশান্তি লাভৰ চেষ্টা কৰে পিছত মৃত্যু সাবটি ল'বলগীয়া হয় হাতীটোৱে বন বিভাগে অশেষ কষ্ট কৰিও বচাব নোৱাৰিলে কেৰালা চৰকাৰৰ ৰেপিড ৰেছপন্স টিমৰ বিষয়া মোহন কৃষ্ণনে ছ'চিয়েল মিডিয়াত আপলোড কৰিছে এই দৃশ্য So then we came to today. So what we had planned was if we can drive the animal out using kumtis, we'll bring him to safe spot and we'll get him examined and all. Anyways, we have very little hope of reviving actually the animal because it has not been eating for so many days now. হাইলাকান্দি জলসম্পদ বিভাগৰ দুৰ্নীতি অভিযোগ বিজেপিৰ মথাউৰি নিৰ্মাণৰ নামত কোটি টকা লুণ্ঠনৰ অভিযোগ শাসকীয় বিজেপিৰ হাইলাকান্দি জিলাৰ কাটুলিচৰা সমষ্টিৰ ৰূপাচেৰা ঘাটত কাটাখাল নৈ মথাউৰি নিৰ্মাণ কৰাৰ বাবে জলসম্পদ বিভাগে আবণ্টন কৰিছিল 1 কোটি 10 লাখ টকা কিন্তু কামৰ দায়িত্ব লাভ কৰা ঠিকাদাৰ বিভাগীয় বিষয়াসকলৰ সহায়ত অতি নিম্নমানৰ কাম কৰি অধিকাংশ ধন আত্মসাৎ কৰাৰ অভিযোগ কৰিমগঞ্জৰ সাংসদ কৃপানাথ মাল্লাৰ প্ৰতিনিধি কল্যাণ গোস্বামী আমি দেখুৱাইছো কেনেধৰণৰ অৱস্থাৰ সৃষ্টি হৈছে হাইলাকান্দিত জলসম্পদ বিভাগৰ দুৰ্নীতিৰ বাবে কিদৰে আচলতে যন্ত্ৰণা ভুগিবলগীয়া হৈছে স্থানীয় লোকে আৰু আমি জনাইছো কিদৰে এই সমগ্ৰ ঘটনাৰ বাবে ইতিমধ্যে
ঠিকাদাৰে নিম্নমানৰ কাম কৰাৰ অভিযোগ উত্থাপন হৈছে। খুদ বিজেপি নেতাই এই অভিযোগ উত্থাপন কৰিছে যে ঠিকাদাৰে বিষয়াৰ সৈতে লগ লাগি এনেদৰে ধন লুণ্ঠন কৰাৰ বাবে তেওঁলোকে অতি নিম্নমানৰ কাম কৰিছে আৰু ধন আত্মসাৎ কৰিছে, যাৰ ফলত এনেদৰে জীয়াতু ভুগিবলগীয়া হৈছে সেই স্থানৰ লোকসকলে। আজি মুহূৰ্তত ব্ৰেকিং নিউজলৈ আৰু সেয়া হৈছে দেশৰ সফল মুখ্যমন্ত্ৰীসকলৰ নৱম স্থানত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। বিজেপি শাসিত ৰাজ্যসমূহৰ সফল মুখ্যমন্ত্ৰীৰ তৃতীয় স্থানত সোণোৱাল। চি ভোটৰ সমীক্ষাত প্ৰকাশ পাইছে তথ্য। জাতি ধৰ্ম ভাষা নিৰ্বিশেষে ৰাজ্যখনত সকলো দিশত আগবঢ়াই নিছে সৰ্বানন্দ সোণোৱালে। পুনৰবাৰ জনাব বিচাৰিছো, নৱম স্থানত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। দেশৰ সফল মুখ্যমন্ত্ৰীসকলৰ নৱম স্থানত আছে সৰ্বানন্দ সোণোৱাল। বিজেপি শাসিত ৰাজ্যসমূহৰ সফল মুখ্যমন্ত্ৰীৰ তৃতীয় স্থানত আছে সৰ্বানন্দ সোণোৱাল। চি ভোটৰ সমীক্ষাত এই তথ্য প্ৰকাশ পাইছে। জাতি ধৰ্ম ভাষা নিৰ্বিশেষে ৰাজ্যখনক সকলো দিশত আগবঢ়াই দিছে সোণোৱালে। কেইবাটাও দুৰ্যোগ মোকাবিলা কৰি অসম আৰু অসমবাসীক সুৰক্ষা নিশ্চিত কৰিছে বুলি উল্লেখ কৰা হৈছে চি ভোটৰ এই সমীক্ষাত। বিপুল বৰ্মন আছে আমাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত। আমি এই সন্দৰ্ভত আৰু অধিক জানিবৰ চেষ্টা কৰিম। বিপুল, ইতিমধ্যে আহিছে এই ভাল খবৰ, নৱম স্থানত সফল মুখ্যমন্ত্ৰীসকলৰ ভিতৰত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিজেপি শাসিত ৰাজ্যৰ ফালৰ পৰা চোৱা গ'লে তৃতীয় স্থানত আছে সৰ্বানন্দ সোণোৱাল। আৰু কি খবৰ আছে আপোনাৰ? আপুনি ঠিকে কৈছে। আমি যদি বিজেপি প্ৰথম তিনিখন ষ্টেট চাওঁ তেনেহ'লে ইয়াতে আছে হিমাচল প্ৰদেশ আৰু কৰ্ণাটকাত য়েডুৰাপ্পা, তাৰপিছতে সৰ্বানন্দ সোণোৱাল অসমৰ ফালৰ পৰা। তেওঁলোক আছে তিনিওজনে 6 নম্বৰ, 7 নম্বৰ, 8 নম্বৰ, 9 নম্বৰ স্থানত আছে। আৰু প্ৰথম স্থানৰ পৰা আচলতে আঞ্চলিক দলে কেইবাটাও স্থানত প্ৰাধান্য লাভ কৰিছে। সেইসমূহৰ ভিতৰত প্ৰথম স্থানতে আছে নবীন পাটনায়ক, তেওঁ উৰিষ্যাৰ চিফ মিনিষ্টাৰ, তেওঁ বিজু জনতা দলৰ ফালৰ পৰা মুখ্যমন্ত্ৰী। আৰু তাৰপিছত তৃতীয় স্থানত আছে কেৰালাত CPIMৰ আছে। ঠিক তেনেধৰণে পঞ্চম স্থানত আছে আম আদমি পাৰ্টিৰ অৰবিন্দ কেজৰিৱাল। আৰু অন্যান্য দুটা স্থানত আছে YSR ৰেড্ডিৰ ফালৰ পৰা অন্ধ্ৰপ্ৰদেশৰ আৰু যি ছত্তীশগড়ৰ তাত কংগ্ৰেছৰ চৰকাৰ আছে। গতিকে এই ধৰণৰ যিটো সমীক্ষা আচলতে আমি দেখিছিলোঁ যে এই সমীক্ষা 1 নম্বৰ স্থানৰ পৰা গোটেই যি আমাৰ বৰ্তমান সময়ত 28খন ৰাজ্য আছে আৰু 8খন কেন্দ্ৰীয় শাসিত, মুঠ যি 37খন ৰাজ্য গোটেই ভাৰতবৰ্ষত আছে, তাৰ ভিতৰত অত্যন্ত ভাল খবৰ যে উত্তৰ পূৰ্বাঞ্চলত প্ৰথম। আৰু আমি যদি গোটেই ভাৰতবৰ্ষৰ ফালৰ পৰা চাওঁ তেনেহ'লে বিজেপি শাসিত ৰাজ্যৰ ফালৰ পৰা তৃতীয় হৈছে অসম আৰু অসমৰ মুখ্যমন্ত্ৰীগৰাকী। আৰু যদি সামগ্ৰিকভাৱে যদি গোটেই ভাৰতবৰ্ষৰ চাওঁ তেতিয়াহ'লে প্ৰথম 9 নম্বৰ স্থানত আছে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল বেষ্ট চিফ মিনিষ্টাৰ হিচাপত। আৰু এই খবৰটো লৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তেখেতেও খুব সন্তোষ প্ৰকাশ কৰিছে। চি ভোটাৰৰ যি সমীক্ষা আছিলে এই সমীক্ষাৰ ওপৰত ভিত্তি কৰিয়ে এই ফলাফল ইতিমধ্যে ঘোষণা কৰা হৈছে। আৰু মই পুনৰ এবাৰ কৈছোঁ যে নবীন পাটনায়ক তেওঁ বিজু জনতা দলৰ ফালৰ পৰা উৰিষ্যাৰ মুখ্যমন্ত্ৰী, তেওঁ 1 নম্বৰ স্থানত আছে উৰিষ্যা। আৰু ঠিক তেনেকৈ ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী কংগ্ৰেছৰ ফালৰ পৰা দ্বিতীয় স্থানত আছে। তৃতীয় স্থানত আছে যি পি বিজয়ন, তেওঁ 3 নম্বৰ স্থানত আছে। তেওঁ কেৰালাৰ মুখ্যমন্ত্ৰী CPIMৰ হয়, তেওঁ বাওঁপন্থী। আৰু চতুৰ্থ স্থানত আছে YSR ৰেড্ডিৰ ফালৰ পৰা যি তেওঁলোকৰ আঞ্চলিক দলৰ চৰকাৰ। পঞ্চম স্থানত আছে অৰবিন্দ কেজৰিৱাল। আৰু ষষ্ঠ স্থানত আছে ঠিক হিমাচল প্ৰদেশ বা তাৰ পৰা কৰ্ণাটকা য়েডুৰাপ্পাৰ মুখ্যমন্ত্ৰী, তাৰপিছত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে স্থান লাভ কৰিছে। এইখিনিতে ইফালে এটা কথা ক'ব লাগিব যে অসমৰ যি যোৱা 4টা বছৰৰ যি উন্নয়ন, বিশেষকৈ কেন্দ্ৰীয় যিবোৰ উজালা আঁচনি বা বিভিন্ন ধৰণৰ আঁচনি আছিলে সেইখিনিতো ক্ৰেডিট কেন্দ্ৰীয় চৰকাৰৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়ালৈ যাব। কিন্তু অসমৰ ক্ষেত্ৰত আমি যদি কওঁ যে ইয়াত যিখন এইমছ স্থাপন কৰাৰ ক্ষেত্ৰত ইয়াত আমিনগাঁও বা চাংচাৰীৰ এইমছখনৰ এটা কৃতিত্ব ল'ব পাৰে অসমৰ মুখ্যমন্ত্ৰীয়ে। বা মাজুলীত তেখেতসকলে দলং বনাম বুলি কৈছিল, বা গুৱাহাটী সংযোগী যিখন দলঙৰ কথা কৈছে বা টুইন টাৱাৰৰ কথা কৈছিলে, এই বিভিন্ন ধৰণৰ যিবোৰ কাম কাজ বা যিবোৰ অসমৰ সিদ্ধান্ত ইয়াক লৈ তেখেতসকলে এই চি ভোটাৰৰ ফালৰ পৰা এটা সমীক্ষা চলাইছিলে। এইবাৰ সেই সমীক্ষা বিভিন্ন ঠাইত চলোৱাৰ পিছত অসমৰো বিভিন্ন ঠাইত চলাইছিলে আৰু বিভিন্নজনৰ এই ভোটৰ তেওঁলোকে যিবোৰ সংগ্ৰহ কৰিছে তাৰ ভিতৰত নম্বৰ দিয়াৰ পিছত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক ভাৰতবৰ্ষৰ ভিতৰত 9ম স্থান দিছে। মই পুনৰ এবাৰ কৈছোঁ, বিজেপি শাসন কৰা চৰকাৰ হিমাচল প্ৰদেশ, তাৰপিছত হ'ল কৰ্ণাটকা, তাৰপিছত হ'ল অসম, মানে 3 নম্বৰত আছে আৰু সামগ্ৰিকভাৱে 9 নম্বৰত আছে। আৰু গোটেই
ভাৰতবৰ্ষত যিহেতু এতিয়া 28খন ৰাজ্য আৰু 8খন কেন্দ্ৰীয় শাসিত মুঠ 37খন আছে 37খনৰ ভিতৰত আমি 9 নম্বৰ লাভ কৰাটোৱে স্বাভাৱিকতে উত্তৰ পূৰ্বাঞ্চলৰ বাবে এটা ভাল খবৰ কাৰণ উত্তৰ পূৰ্বাঞ্চলৰ 8খন ৰাজ্য আছে এই 8খন ৰাজ্যৰ ভিতৰত বিজেপিয়ে শাসন কৰা চৰকাৰ কেইবাখনো আছে ইয়াত ছিকিম যদি আঞ্চলিক দল আছে ইয়াত ছিকিম ক্ৰান্তিকাৰী মৰ্চা আৰু মিজোৰামৰ আঞ্চলিক দল আছে মিজো নেশ্যনেল ফ্ৰণ্ট বা কনৰেড চাংমাৰ দল আছে মেঘালয়ত তাৰ উপৰি কিন্তু ত্ৰিপুৰাত বিজেপি চৰকাৰ আছে মণিপুৰত বিজেপি চৰকাৰ আছে অসমত বিজেপি চৰকাৰ আছে অৰুণাচলত বিজেপি চৰকাৰ আছে নাগালেণ্ডত নেফিউৰিঅ চৰকাৰ আছে আঞ্চলিক দলৰ কিন্তু যি এই 4খন আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ কিন্তু কোনো এজন মুখ্যমন্ত্ৰীয়ে কিন্তু এই সমীক্ষাত কিন্তু তেওঁলোকে ভাল ফলাফল দেখুৱাব পৰা নাই যিটো অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল 9ম স্থানত আছে ইভা হয় বিপুল এই মুহূৰ্তে আপোনাক ধন্যবাদ জনাইছো আগৈছে পৰৱৰ্তী খবৰলৈ প্ৰতিবাদে দহিছে বিশ্বৰ সৰ্বশক্তিমান দেশ আমেৰিকাক বৰ্ণ বৈষম্যৰ বিৰুদ্ধে আমেৰিকাত আৰম্ভ হৈছে শতিকাটোৰ সৰ্ববৃহৎ প্ৰতিবাদ ধ্বংসস্তূপত পৰিণত হৈছে আমেৰিকাৰ প্ৰায় 40খন চহৰ বিক্ষোভৰ জুয়ে দহিছে বিশ্বৰ সৰ্বশক্তিমান দেশ আমেৰিকাক বৰ্ণ বৈষম্যৰ বিৰুদ্ধে আমেৰিকাত শতিকাৰ বৃহৎ প্ৰতিবাদ ধ্বংসস্তূপত পৰিণত আমেৰিকাৰ প্ৰায় 40খন চহৰ কৃষ্ণাংগ আৰু শ্বেতাংগ সকলোৱে মিলি বৰ্ণ বৈষম্যৰ বিৰুদ্ধে কৰা প্ৰতিবাদৰ জোৱাৰত বিধ্বস্ত আমেৰিকাৰ মিনেপলিছত 25 মেত জালনোট ব্যৱহাৰ কৰাৰ অভিযোগত আটক কৰা জৰ্জ ফ্লয়ড নামৰ এজন কৃষ্ণাংগ লোকক ৰাজপথত বগৰাই ভৰিৰে ডিঙিত গচকি নৃশংসভাৱে হত্যা কৰিছিল এগৰাকী শ্বেতাংগ আৰক্ষীয়ে এই ঘটনাৰ পিছতে বৰ্ণবাদৰ বিৰুদ্ধে জ্বলিছে আমেৰিকা কৃষ্ণাংগ লোকসকলে আৰম্ভ কৰা প্ৰতিবাদত সহযোগ কৰিছে অসংখ্য শ্বেতাংগ লোকেও জৰ্জ ফ্লয়ডৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত ডিঙি চেপি হত্যা কৰাৰ কথা প্ৰমাণ পোৱাৰ পিছতে প্ৰতিবাদে ধাৰণ কৰে হিংসাত্মক ৰূপ তাৰ মাজতে ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে এই প্ৰতিবাদক তুচ্ছ কৰি প্ৰতিবাদ দমন কৰিবলৈ নেশ্যনেল গাৰ্ড বাহিনী নিয়োগ কৰে আৰক্ষীয়েও প্ৰতিবাদ দমনৰ নামত প্ৰদৰ্শন কৰে চূড়ান্ত বৰ্বৰতা তাৰ পিছতে অধিক জংগী হৈ পৰে আন্দোলন প্ৰতিবাদকাৰীৰ প্ৰধান টাৰ্গেট হৈ পৰে আৰক্ষী আমেৰিকাৰ বিভিন্ন স্থানত আৰক্ষীৰ বাহন জ্বলাই দিয়ে প্ৰতিবাদকাৰীয়ে ইয়াৰ উপৰি ভিন্ন স্থানত ব্যৱসায়িক প্ৰতিষ্ঠান দোকান কাৰ্যালয় জ্বলাই দিয়ে প্ৰতিবাদকাৰীয়ে হিংসাত্মক প্ৰতিবাদৰ ফলত কেইবা হাজাৰ নিযুত ডলাৰৰ সম্পত্তি ধ্বংস হৈছে আমেৰিকাত বৰ্তমানলৈ এই ভয়ংকৰ প্ৰতিবাদত প্ৰাণ হেৰুৱাইছে 5জন লোকে অধিকাংশ চহৰতে জাৰি কৰা হৈছে নাইট কাৰফিউ ইফালে জলাজুইত ঘিউ ঢালি গাঁতত সোমাল ৰাষ্ট্ৰপতি ট্ৰাম্প 29 মেত হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে হোৱাইট হাউচ ঘেৰাও কৰাত মাটিৰ তলৰ বাংকাৰত লুকাবলৈ বাধ্য হয় ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প উত্তেজিত হৈ হোৱাইট হাউচৰ সমীপৰ ঐতিহাসিক ছেইণ্ট জন এপিস্কোপেল চাৰ্চত প্ৰতিবাদকাৰীয়ে অগ্নিসংযোগ কৰে ইয়াৰ পাছতে প্ৰতিবাদকাৰীক ছত্ৰভংগ দিয়াবলৈ আৰক্ষীয়ে বৰ্বৰতাৰে লাঠি চালনা কৰাৰ লগতে কন্দুৱা গেছ গ্ৰেনেড নিক্ষেপ কৰে প্ৰতিবাদকাৰীৰ ওপৰত চৰম অত্যাচাৰ চলাই হোৱাইট হাউচৰ পৰা খোজকাঢ়ি সমীপৰ গীৰ্জাৰ পৰিস্থিতি বুজ ল'বলৈ গৈ দম্ভ প্ৰদৰ্শন কৰে ৰাষ্ট্ৰপতি ট্ৰাম্পে ট্ৰাম্পৰ এনে কাৰ্যক তীব্ৰ সমালোচনা কৰিছে বিৰোধীয়ে ইয়াৰ বিপৰীতে ডোনাল্ড ট্ৰাম্পৰ মতে বামপন্থীসকলে এই হিংসাত্মক কাৰ্যত উচতনি দিছে লগতে ট্ৰাম্পে এণ্টিফা নামৰ সংগঠনটোক হিংসাত্মক ঘটনাৱলীৰ কাৰণে জগৰীয়া কৰি সন্ত্ৰাসবাদী ঘোষণা কৰাৰ সিদ্ধান্তও টুইটযোগে ৰাজহুৱা কৰে তাৰ পিছতে ভিন্ন ঠাইত বিক্ষোভ জোৰদাৰ হৈ পৰিছে ইয়াৰ মাজতে আমেৰিকাৰ এখন মুখ্য চহৰ হিউষ্টনৰ আৰক্ষীৰ মুৰব্বী আৰ্ট অক্টেডে ৰাষ্ট্ৰপতি ট্ৰাম্পক মুখ বন্ধ ৰাখিবলৈ পৰামৰ্শ দিছে এটা নিউজ চেনেলেৰে হোৱা বাৰ্তালাপত আৰক্ষী প্ৰধানজনে কয় যদিহে সঠিককৈ কথা ক'ব নোৱাৰে তেনেহ'লে মুখ বন্ধ ৰাখক এনে সময়ত আমাক নেতৃত্ব লাগে ইফালে এই প্ৰতিবাদৰ সুযোগ লৈ আমেৰিকাৰ বহু অঞ্চলত লুটপাটৰ ঘটনাও সংঘটিত হৈছে ইতিমধ্যে কেইবা হাজাৰ প্ৰতিবাদকাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৱাশ্বিংটনৰ আকাশত নিয়োগ কৰা হৈছে সেনা আৰক্ষীৰ হেলিকপ্টাৰ ইফালে আমেৰিকাত আৰম্ভ হোৱা
এই ভয়ংকৰ প্ৰতিবাদৰ জুই সম্প্ৰসাৰিত হৈছে বিশ্বৰ ভিন্ন প্ৰান্তলৈ জৰ্জ ফ্লয়ড হত্যাৰ বিৰুদ্ধে সমগ্ৰ ইউৰোপ অষ্ট্ৰেলিয়া আফ্ৰিকান দেশসমূহৰ লগতে ভাৰততো হৈছে প্ৰতিবাদ স্বাভাৱিকতেই প্ৰশ্ন উত্থাপিত হৈছে ট্ৰাম্প প্ৰশাসনৰ দক্ষতাৰ ওপৰতো ইণ্টাৰনেশ্যনেল ডেস্ক নিউজ 18 অসম নৰ্থ ইষ্ট বিৰতিৰ পাছত সাপ ধৰি ভাল পোৱা এজন যুৱক এতিয়ালৈকে ধৰিছে তেওঁ ৩,০০০ৰো অধিক সাপ যুৱকজনৰ নাম ৰাজীৱ কলিতা বাক্সা জিলাৰ পশ্চিম নাওকাটাত ঘৰ ৰাজীৱ কলিতাৰ নিজৰ ঘৰৰ লগতে ওচৰ চুবুৰীয়াৰ ঘৰ বা চৌহদত সাপ ধৰি সাহসৰ পৰিচয় দিছে ৰাজীৱে ইয়াৰ মাজতে বেংগালুৰুত 2 বছৰ গ্ৰহণ কৰিছে সাপ ধৰা প্ৰশিক্ষণ 10ম শ্ৰেণীলৈ অধ্যয়ন কৰা ৰাজীৱে 2018 চনত নিজ ঘৰলৈ উভতি আহি বৰ্তমানলৈ ৩,০০০ৰো অধিক বিভিন্ন প্ৰজাতিৰ সাপ ধৰি এৰি দিছে নিৰাপদ স্থানত গোৰেশ্বৰ অঞ্চলত স্নেক কিপাৰ হিচাপে পৰিচিত লাভ কৰা ৰাজীৱৰ সাপ ধৰিবলৈ নাই কোনো অত্যাধুনিক সঁজুলি তথাপিও ফোন পালে তেওঁ দৌৰি যায় সাপ ধৰিবলৈ তৈলনগৰীৰ দুলিয়াজানৰ এটা ব্যস্ততাপূৰ্ণ পথ কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ বাসগৃহৰ সন্মুখৰ এই পথটোৰ দুৰৱস্থা দেখিলে হয়তো আপোনাৰ চকু কপালত উঠিব এই পথটোৰ বাবে বছৰ বছৰ ধৰি দুৰ্যোগ ভুগিছে অঞ্চলটোৰ ৰাইজে দুৰ্ঘটনা হলেহে উন্নয়ন কাম নিদিলে আন্দোলনে কেন্দ্ৰীয় মন্ত্ৰীৰ ঘৰৰ সন্মুখৰ পথৰ দুৰৱস্থা পুখুৰীৰ মাজেৰে পথ নে পথৰ মাজেৰে পুখুৰী আপুনি হয়তো ধৰিবই নোৱাৰিব তৈলনগৰী দুলিয়াজানৰ এটা ব্যস্ততাপূৰ্ণ পথৰ বিধ্বস্ত ৰূপ চাওক এই পথটোৰে অহা যোৱা কৰে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে অইল ইণ্ডিয়া লিমিটেডৰ কান্ত জ্ঞানহীনতা আৰু চৰকাৰৰ দায়সৰা মনোভাৱৰ বাবেই বছৰৰ পাছত বছৰ ধৰি জীয়াতু ভুগি আহিছে পথটোৰে যাতায়াত কৰা পথচাৰীসকলে পথটোত এটা দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতহে হুঁচ আহিল বিভাগীয় কৰ্তৃপক্ষৰ হাতে কামে লাগিল পথ মেৰামতি কালি যে এটা ঘটনা হ'ল ইয়াত এজন ই ৰিক্সা পল্টি গ'ল আৰু কোনোবা মাইকী মানুহ দুখ পাইছে সেইকাৰণে আমাৰ বিধায়ক মহোদয়ে আমাক মানে যে ইনফৰ্ম কৰিলে যে ৰাস্তাটো এটা প্ৰতি হেৰি হৈছে ইয়াত মানে এক্সিডেণ্ট প্ৰণ হৈ গ'ল এক্সিডেণ্ট হৈ থাকে সদায় সেইকাৰণে আমি আজি আনি কিনি মানুহ মাতি কিনি আমি নিজে ডিপাৰ্টমেণ্টৰ পৰা আমাৰ ৰাস্তাটো এই দখৰটো আমি ঠিক কৰাইছোঁ অইল ইণ্ডিয়া লিমিটেডে 2012-13 বৰ্ষত দুলিয়াজান ৰেলৱে ষ্টেচনৰ পৰা টিপলিং তিনিআলিলৈকে পথটো মেৰামতিৰ বাবে অসম চৰকাৰৰ গড়কাপ্তানি বিভাগক আবণ্টন দিছিল 24,45 লাখ টকা কিন্তু আধাৰশিলাহে স্থাপন হ'ল বিগত 7 বছৰে মেৰামতি নহ'ল পথছোৱাৰ হোৱাটছএপৰ জৰিয়তে এজন সচেতন ব্যক্তিৰ পৰা পথটোৰ দুৰৱস্থাৰ ভয়ংকৰ ফটো লাভ কৰাৰ পাছতেই পথটো মেৰামতিৰ উদ্যোগ গ্ৰহণ কৰিছে স্থানীয় বিধায়ক তেৰছ গোৱালাই নামৰূপৰ পৰা বস্তু আনি ইতিমধ্যে জেচিবি লগাই কাম আৰম্ভ কৰি ৰাস্তাটো ব্লক কৰি দিয়া আছে আৰু মই ইতিমধ্যে ইনষ্ট্ৰাকশ্যন দিছোঁ অহা কালিৰ ভিতৰত এই ৰাস্তাটো যাতে গাড়ী চলিব পৰা হয় এইটো ব্যৱস্থা ল'ব লাগে বাকী গভৰ্ণমেণ্টৰ বা ডিপাৰ্টমেণ্টৰ টেণ্ডাৰিং প্ৰচেছ আছে বা কিবা আছে এইটো পিছত দেখা যাব কিন্তু ঘটনা ঘটাৰ আগত যাতে মোৰ এই কামখিনি কৰে এইটো মই তেওঁলোকক ইনষ্ট্ৰাকশ্যন দিছোঁ একাংশৰ বাবে কণী পৰা হাঁহতো পৰিণত হৈছে এই পকী পথটো দীৰ্ঘদিনে পথটো মেৰামতি নোহোৱাৰ আঁৰত অইল ইণ্ডিয়া আৰু গড়কাপ্তানি বিভাগৰ একাংশ দুৰ্নীতিগ্ৰস্ত বিষয়াকো দোষাৰোপ কৰিছে ভুক্তভোগী ৰাইজে নাহৰকটীয়াৰ পৰা উৎপল চলিহাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ৰংজুলিৰ বন্যহস্তীৰ সন্ত্ৰাস বন্যহস্তীৰ আক্ৰমণত 3জনকৈ লোক আহত আজি নিচেই পুৱা বন্যহস্তীৰ এটা জাকে ৰংজুলি ঔগুৰিত চলাই উপদ্ৰৱ খাদ্য সন্ধানত বনাঞ্চলৰ পৰা ওলাই আহি গাঁওখনত প্ৰৱেশ কৰি এফালৰ পৰা ঘৰ-দুৱাৰ ভাঙি সন্ত্ৰাসৰ সৃষ্টি কৰে যাৰ ফলত কেইবাটাও পৰিয়ালৰ বাসগৃহ ভাঙি তছনছ কৰাৰ লগতে ধান চাউল খাই তহিলং কৰে হাতীৰ আক্ৰমণত 3জনকৈ লোক আহত হয় গাঁওখনত প্ৰৱেশ কৰি হাতীৰ জাকে কেইবা ঘণ্টা ধৰি তাণ্ডৱ চলায় চন্দ্ৰপুৰতো হাতী মানুহৰ সংঘাত দিন দুপৰতে চন্দ্ৰপুৰত ঠাকুৰকুছিত বনৰীয়া হাতী আক্ৰমণ কৰিলে এজন লোকক হাতীৰ আক্ৰমণত আহত শিশু ৰহাং নামৰ লোকজন আনচাং অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা হাতীটোৰ আক্ৰমণত আহত লোকজন
বিজেপি চৰকাৰ দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল মনোভাৱ প্ৰকাশ কৰাৰ সময়তে গড়কাপ্তানি বিভাগত চৰম অৰাজকতা নলবাৰী জিলাৰ গবৰা দলৰ ৰাজঘাটস্থিত কৈঠালকুছি বৰামাও সোৱণখাটা পথৰ ওপৰত মৰা পাগলাই দিয়া নৈ পকী দলঙৰ এটি মূৰ যোৱা বৰ্ষত বানে খহাই নিছিল উক্ত দলঙৰ মূৰটো মেৰামতিৰ বাবে 30 লক্ষাধিক টকা আবণ্টিত হৈছিল কিন্তু ঠিকাদাৰ অতি নিম্ন মানদণ্ডে কাম কৰা অভিযোগ স্থানীয় লোকৰ সাপ ধৰি ভাল পোৱা এজন যুৱক এতিয়ালৈ ধৰিছে 3000 অধিক সাপ যুৱক দলৰ নাম ৰাজীৱ কলিতা বাক্সা জিলাৰ পশ্চিম নাওকাটাত ঘৰ ৰাজীৱ কলিতা হাইলাকান্দি জলসম্পদ বিভাগৰ দুৰ্নীতি অভিযোগ বিজেপিৰ মথাউৰি নিৰ্মাণৰ নামত কোটি টকা লুণ্ঠনৰ অভিযোগ হাইলাকান্দি জিলাৰ কাটলিচৰা সমষ্টিৰ ৰূপাচেৰা ঘাট কাটাখাল নৈ মথাউৰি নিৰ্মাণ কৰাৰ বাবে জলসম্পদ বিভাগে আবণ্টিত কৰিছিল 1 কোটি 10 লাখ কিন্তু কামৰ দায়িত্ব ঠিকাদাৰ বিভাগীয় বিষয়াৰ হাতত দিয়াত অতি নিম্নমানৰ কাম কৰি অধিকাংশ ধন আত্মসাৎ কৰাৰ অভিযোগ সেউজগৃহত কৃষি কৰ্মৰ সফল এজন গাঁৱলীয়া খেতিয়ক ধেমাজিৰ শ্ৰীপানী মথাডাঙৰ এজন খেতিয়কৰ সফল প্ৰচেষ্টা আত্মনিৰ্ভৰশীল ভাৰতৰ এজন অক্লান্ত যোদ্ধা ধেমাজিৰ শ্ৰীপানী মথাডাঙৰ দেৱশ্ৰী চাংবাই নামৰ এজন যুৱকে খেতিয়কে কৰোণাতংকৰ সময়ছোৱাত স্বাৱলম্বী কৰা আদৰ্শনীয় প্ৰচেষ্টা হাতত লৈছে নিজৰ ঘৰৰ সৰু বাৰীখনতে 3টা সেউজগৃহত বিভিন্ন খেতি কৰি স্বাৱলম্বী হোৱাৰ প্ৰয়াস চলাইছে কুল তালৰ শংখ বজাই বঙাইগাঁও শুভ উদ্বোধন চেনিটাইজেশ্যন বাহন বঙাইগাঁৱৰ উপায়ুক্ত ডাক্তৰ MS লক্ষ্মীপ্ৰিয়াৰ তৎপৰতা জনস্বাস্থ্য কাৰিকৰী বিভাগে সাজি উলিয়াইছে এখন চেনিটাইজেশ্যন বাহনখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে খাদ্য যোগান বিভাগৰ মন্ত্ৰী ফণীভূষণ চৌধুৰী আৰৱ সাগৰত উদ্ভৱ হোৱা বিধ্বংসী ধুমুহা নিসৰ্গই তছনছ কৰিছে মায়ানুকুৰি মুম্বাই 120 কিলোমিটাৰ বেগত অহা নিসৰ্গই বিধ্বস্ত কৰিছে ঘৰ দুৱাৰকে ধৰি উপকূলীয় অঞ্চলসমূহ ধুমুহাৰ লগতে মুখলধাৰ বৰষুণত স্তব্ধ হৈ পৰিছে মুম্বাই জীৱন ধুমুহাৰ বাবে বন্ধ কৰি দিয়া হৈছে মুম্বাই বিমানবন্দৰ উদ্ধাৰ অভিযানত মোতায়েন কৰা হৈছে NDRFৰ 43টা কোম্পানী আৰু প্ৰতিবেদনৰ বিদায় লৈছো চিটি 18ৰ পৰা নমস্কাৰ মহাঘূৰ্ণীৰ পাকত বিধ্বস্ত মুম্বাই প্ৰতি ঘণ্টাত 110 কিলোমিটাৰ বেগত নিসৰ্গৰ কালৰূপ লক্ষাধিক লোকক স্থানান্তৰ গুজৰাটতো মহাসংহাৰ 129 বছৰৰ সবাতোতকৈ ভয়ংকৰ সাগৰীয় ঘূৰ্ণীৰ কবলত মহাৰাষ্ট্ৰ কিছুদিন পূৰ্বে আমফানে চলোৱা ধ্বংসলীলাতকৈও অধিক প্ৰলয়ৰ আশংকা ইতিমধ্যে মুম্বাই গোৱাৰ বহু স্থানত তাণ্ডৱ চলাইছে সাগৰীয় ঘূৰ্ণীবতাহ নিসৰ্গই প্ৰকাণ্ড গছ উঘালি পৰাৰ লগতে তছনছ বহু হাজাৰ ঘৰদুৱাৰ টেলিফোনৰ টাৱাৰ বিদ্যুতৰ খুঁটা ভাঙি বহু অঞ্চলত বিচ্ছিন্ন হৈ পৰিছে ইণ্টাৰনেট তথা বিদ্যুৎ সংযোগ মুম্বাই গুজৰাটত নিয়োগ কৰা হৈছে NDRFৰ 43টা দলক বন্ধ কৰি দিয়া হৈছে মুম্বাই বিমানবন্দৰ নিসৰ্গৰ প্ৰচণ্ড গতিয়ে এখন বিমান ৰানৱেৰ পৰা বগৰাই পেলোৱাৰ পাছতে এই সিদ্ধান্ত সমগ্ৰ মুম্বাই জনতাক ঘৰৰ পৰা ওলোৱাত নিষেধাজ্ঞা সকলো জিলা উপায়ুক্তৰে জৰুৰী বৈঠক মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেৰ বন্ধ কৰি দিয়া হৈছে মুম্বাইৰ সাগৰীয় উপকূল সংযোগী প্ৰতিটো পথ ইতিমধ্যে প্ৰচণ্ড ধুমুহা আৰু প্ৰবল বৃষ্টিপাতে প্ৰলয়ৰ সূচনা কৰিছে মুম্বাই আৰু গোৱাত কেৱল মহাৰাষ্ট্ৰই নহয় গুজৰাটতো নিসৰ্গই যথেষ্ট ক্ষয় ক্ষতি কৰাৰ আশংকা কৰা হৈছে গুজৰাটৰ দ্বাৰকা উপকূলত উঠিছে সাগৰৰ বিশাল ঢৌ মহাৰাষ্ট্ৰ গোৱা আৰু গুজৰাটৰ মুখ্যমন্ত্ৰীৰে বৈঠকত মিলিত হৈ পৰিস্থিতিৰ বুজ লৈছে প্ৰধানমন্ত্ৰী মোদীয়ে আগন্তুক 10ৰ পৰা 12 ঘণ্টালৈ মহাৰাষ্ট্ৰ আৰু গুজৰাটত অব্যাহত থাকিব ধুমুহা আৰু মুখলধাৰ বৰষুণ নেশ্যনেল ডেস্ক নিউজ 18 অসম নৰ্থ ইষ্ট Mython DMT 600